নমস্কাৰ ওয়েলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে এণ্ড আই হোপ সকলোৱে এতিয়া নিউ এক্সামিনেশ্যনৰ কাৰণে ৰেডি হৈ আছে যিহেতু সকলোৱে গম পায় নতুন এপ্লাই হ'বলগীয়া আছে নৱেম্বৰ মাহত আৰু নিউ ভেকেঞ্চি ওলাব অসম পুলিচৰ আণ্ডাৰত চ' সকলোৱে এক্সাইটেড আছে আৰু সকলোৱে ৰানিং ভালকৈ কৰি আছে ৰিটেনৰ কাৰণে পঢ়ি আছে এণ্ড ভাইবাৰ কাৰণে ৰেডি হৈ আছে হয়নে নহয় চ' আজি আমি কথা পাতোঁ যে কিমান ভেকেঞ্চি ওলাব অসম পুলিচৰ আণ্ডাৰত কোনটো পোষ্টৰ কাৰণে কিমান ভেকেঞ্চি ওলাব পাৰে প্ৰচেছ কি হয় এপ্লাই প্ৰচেছ কি হয় এক্সামিনেশ্যন প্ৰচেছ কি হয় এভৰিথিং এই ভিডিঅ'টো আপুনি জানিবলৈ পাব প্ৰথমতে মই আপোনাক কৈ দিওঁ ইয়াৰ আগত যোনটো আমাৰ এক্সাম হৈ গ'ল অসম পুলিচৰ ABUB APR কনষ্টেবল লেভেলৰ যোনটো এক্সাম হৈ গ'ল তাত বহুতখিনি চিলেকশ্যন আমাৰ DSP ফেমিলি মেম্বাৰে পাইছে আৰু তাত বহুত ইউজফুল হৈছিলে আমাৰ এইটো ই বুকটো এণ্ড এই ই বুকটো আমি সেইটো সময়ত ৰিটেনৰ সময়ত লঞ্চ কৰিছিলোঁ আৰু বহুত কম প্ৰাইচত লঞ্চ কৰিছিলোঁ এতিয়া আমি কি কৈ আছোঁ এইটো ই বুকত আমি কি কৰিম আমি অলপ চেপ্টাৰখিনি এড অন কৰিম আৰু এইটো ই বুক আপুনি আকৌ ল'ব পাৰিব ইন ভেৰি কষ্ট এফেক্টিভ প্ৰাইচ সেইটো হয় 299 কাৰেক্ট যোনটো আগত প্ৰাইচ আছিলে সেম এক্সেক্টলি সেইটোৱে প্ৰাইচত আপুনি এইটো ই বুক ল'ব পাৰিব এণ্ড তাত আগতকৈ বেছি ইনফৰ্মেশ্যন থাকিব আৰু চেপ্টাৰখিনি এড অন হৈ যাব চ' এইটো ই বুক যদি আপুনি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত গৈ পেলাই আপুনি আমাক কণ্টেক্ট কৰিব পাৰে তাত নম্বৰ আছে এইটো ওপৰত নম্বৰখিনি শ্ব' হৈ আছে এইটো নম্বৰত কলো কৰিব পাৰে হোৱাটছএপো কৰিব পাৰে উইল কানেক্ট উইথ ইউ আমি লগালগ আপোনাৰ লগত কানেক্ট কৰিম আৰু কি ধৰণে আপুনি ই বুক ল'ব পাৰিব আপোনাক আমি জনাই দিম এতিয়া আমি কথা পাতোঁ কিমানখিনি পোষ্ট ওলাব পাৰে নিউ ভেকেঞ্চি যোনটো ওলাব আছে এতিয়া নৱেম্বৰ মাহত তাত আপোনাৰ UB পোষ্ট যোনটো আনআৰ্ম ব্ৰাঞ্চৰ অসম পুলিচৰ সেইটো UB পোষ্টত 2000+ ভেকেঞ্চি আহিব পাৰে আৰু যোনটো AB পোষ্ট হয় আৰ্ম ব্ৰাঞ্চ অসম পুলিচৰ তাত 2500তে বেছি ভেকেঞ্চি ওলাব পাৰে হয় 2500+ ভেকেঞ্চি আহিব পাৰে AB পোষ্টৰ কাৰণে বহুত ভাল ভেকেঞ্চি ওলাব যদি আমি ড্ৰাইভাৰ পোষ্টৰ কথা পাতোঁ 500+ ভেকেঞ্চি আহিব পাৰে যদি আমি কনষ্টেবল গ্ৰেড 3 আণ্ডাৰ DGCD এণ্ড CGHG কথা পাতোঁ 200+ ভেকেঞ্চি আহিব পাৰে SI UBৰ কাৰণে 150+ ভেকেঞ্চি SI ABৰ কাৰণে 50+ ভেকেঞ্চি CDO কনষ্টেবল যোনটো আমাৰ পোষ্ট আছে তাৰ কাৰণে 200+ ভেকেঞ্চি মানে কমাণ্ডো কনষ্টেবল পোষ্টৰ কাৰণে APR SI কাৰণে 80+ ভেকেঞ্চি আহিব পাৰে এণ্ড গ্ৰেড 4 যোনটো চাফাই কৰ্মচাৰী বা বাৰ্বাৰ কুকমেন টেইলাৰ সেইখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ কাৰণে আপোনাৰ 200+ ভেকেঞ্চি আহিব পাৰে আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ যোনটো আমাৰ বহুতে ডিমাণ্ডেড জব আমাৰ এক্সপিৰিয়েণ্টবিলাক আমাৰ কেণ্ডিডেটবিলাকে আমাক সুধি থাকে ছাৰ এইটো ভেকেঞ্চি কেতিয়া আহিব সেইটো ভেকেঞ্চি আপোনাৰ আহিব 100+ ভেকেঞ্চি ঠিক আছে এইবাৰ এণ্ড আই হোপ ইমান ভেকেঞ্চি আহিব লাগে চ' অল টোটেল 6000+ অসম পুলিচৰ আণ্ডাৰত এইবাৰ ভেকেঞ্চি আহিব এণ্ড ডেট ইজ দ্য মোৰ দেন ইনাফ আগতকৈ বহুত বেছি ভেকেঞ্চি আহিবলগীয়া এইবাৰ আছে এতিয়া আমি অলপ এক্সামিনেশ্যন প্ৰচেছৰ বিষয়ে কথা পাতোঁ প্ৰথমতে আপোনাৰ হয় ফিজিকেল তাৰপিছত হয় ৰিটেন তাৰপিছত হয় ভাইভা ঠিক আছে চ' UB অসম পুলিচ UB AB APR ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি এইখিনি পোষ্টৰ কাৰণে প্ৰথমতে ফিজিকেল হয় তাৰপিছত ৰিটেন হয় তাৰপিছত ভাইভা হয় কিন্তু SI UB AB আৰু SI APR কাৰণে প্ৰথমতে ৰিটেন হয় তাৰপিছত ফিজিকেল হয় তাৰপিছত ভাইভা হয় ঠিক আছে চ' এতিয়া আমি ফিজিকেলৰ বিষয়ে কথা পাতোঁ চ' ফিজিকেলৰ অলপ কথাটো এনেকুৱা যে প্ৰথমতে যেতিয়া আপুনি এপ্লাই কৰিব তাৰপিছত আপোনাৰ UB AB আৰু APR কাৰণে ফিজিকেল হ'ব UBৰ ফিজিকেল টোটেল মাৰ্ক হয় 40 আৰু ABৰ ফিজিকেল টোটেল মাৰ্ক হয় 60 এতিয়া আপুনি ভাবি আছে মাৰ্কত ইমান ডিফাৰেঞ্চ কিয় ফিজিকেলৰ UBৰ 40 আৰু ABৰ 60 কিয় কাৰণটো এইটো ভাইটি বা ভণ্টি যোনেও চাই আছে দাদাও ক'ব পাৰে ঠিক আছে চ' কাৰণটো এইটো যে যোনটো UB পোষ্ট আছে তাত আপোনাৰ ৰানিং হয় প্লাছ লং জাম্প হয় তাত চিন আপ নহয় আৰু যোনটো AB পোষ্ট আছে তাত ফিজিকেলত ৰানিং লং জাম্প প্লাছ চিন আপ হয় ঠিক আছে চ' যোনটো ফিজিকেল আছে প্ৰচেছটো UBৰ কাৰণে আপুনি 3200 মিটাৰ দৌৰিব লাগিব 14 মিনিটৰ ভিতৰত মেলৰ কাৰণে আৰু 1600 মিটাৰ ফিমেলৰ কাৰণে ঠিক আছে আৰু যদি আপুনি চাই যোনটো লং জাম্প আছে সেইটো হয় আপোনাৰ 16.5 ফুট মেলৰ কাৰণে ঠিক আছে এণ্ড সেইটো দুটাই 20 মাৰ্কত থাকিব যোনটো আপোনাৰ ৰানিং 20 মাৰ্কৰ আৰু যোনটো আপোনাৰ জাম্প সেইটো 20 মাৰ্কৰ অল টোটেল আপোনাৰ 40 মাৰ্কৰ ফিজিকেল হ'ব UB পোষ্টৰ কাৰণে ঠিক আছে আৰু যদি ABৰ কথা পাতোঁ ABৰ আপোনাৰ ফিজিকেল প্ৰথমতে ৰেচ হ'ব 20 মাৰ্ক যোনটো তাত টোটেল মাৰ্ক 20 থাকিব
তাৰপিছত আপোনাৰ লং জাম্প হ'ব য'ত টোটেল মাৰ্ক 20 থাকিব আৰু য'ত আপোনাৰ ওৰেল ভাইবা হ'ব য'ত আপোনাৰ মাৰ্ক থাকিব 20 সো সকলো মিলাই পেলাই 60 মাৰ্কৰ আপোনাৰ এ বি পোষ্টৰ ফিজিক্যাল হ'ব তাৰপিছত ৰিটেন দুটাৰে ৰিটেন এ বি আৰু ইউ বি ৰিটেন বা এছ আই ৰিটেন আৰু এ পি আৰ ৰিটেন সকলো ৰিটেন আপোনাৰ 50 মাৰ্কৰ হয় 50 মাৰ্কৰ আপোনাৰ ৰিটেন হ'ব সো অল টোটেল ফিজিক্যাল প্লাস ৰিটেন কিমান হৈ গ'ল 90 মাৰ্কছ হৈ গ'ল ঠিক আছে এণ্ড তাৰপিছত আপোনাৰ হয় ভাইবা আপোনাৰ 5 মাৰ্কৰ হয় আৰু লগতে আপোনাৰ একাডেমিক থাকে 5 মাৰ্ক একাডেমিক মানে যদি আপুনি 75+ % পাইছে ক্লাছ 12 বা 10ত তেনেহ'লে আপোনাৰ 12ত সৰি ক্লাছ 12ত যদি 5 নম্বৰতকৈ বেছি পাইছে তেনেহ'লে আপোনাৰ ৰিয়েলি সৰি মই ব্লাণ্ডাৰ কৰিছোঁ যদি আপুনি 75%তকৈ বেছি পাইছে তেনেহ'লে আপোনাৰ নম্বৰটো আপুনি পাব 5 মাৰ্ক এক্সট্ৰা পাব যদি আপুনি 60%তকৈ বেছি পাইছে 3 মাৰ্ক এক্সট্ৰা পাব ঠিক আছে এইটো হয় ক্ৰাইটেৰিয়া এক্সট্ৰা মাৰ্কছ ক্ৰাইটেৰিয়া আৰু ৰিটেন হয় ৰিটেন শেষ হোৱাৰ পিছত আপোনাৰ কি হ'ব ভাইবা হ'ব 5 মাৰ্কৰ সো ভাইবা শেষ হোৱাৰ পিছত অল টোটেল আপোনাৰ মেৰিট ওলাব সো ইউপিৰ কাৰণে অল টোটেল মাৰ্ক হয় ভাইবা ৰিটেন প্লাস ফিজিক্যাল 100 মাৰ্কত আপোনাৰ মেৰিট হ'ব আৰু এ বি মেলৰ কাৰণে হ'ব 115 মাৰ্কৰ মেৰিট আৰু এ বি ফিমেলৰ কাৰণে 95 মাৰ্কৰ মেৰিট ঠিক আছে আৰু যোনটো আমাৰ ড্ৰাইভাৰ পোষ্ট আছে তাৰ কাৰণে 110 মাৰ্কৰ মেৰিট হয় এতিয়া আমি কথা পাতো ভ্যাকেন্সি কেতিয়া আহিব ওলাব সো আমাৰ যেহেতু মাননীয় সিএম ছাৰে কৈছে যে ভ্যাকেন্সি নৱেম্বৰ মাহত ওলাব এণ্ড আই হোপ ভ্যাকেন্সি এতিয়া নৱেম্বৰ মাহতে ওলাব এণ্ড বেছি সময় নাই নৱেম্বৰ মাহ মানে আপোনাৰ নৱেম্বৰৰ লাষ্ট উইকৰ ভিতৰত আপুনি ভ্যাকেন্সি পাব লাগে নিউ ভ্যাকেন্সি এইটো নিযুক্তি হোৱাৰ লগে লগে নৱেম্বৰ লাষ্টত আপুনি নিউ ভ্যাকেন্সি এডভাৰটাইজমেন্ট ওলাই যাব বেছি সময় নাই সকলোৱে ৰেডি হৈ থাকক আৰু আকৌ এবাৰ কৈছোঁ যদি এইটো ইবুক ল'ব বিচাৰি আছে তলত ডেছক্ৰিপশ্যনত গৈ পেলাই নম্বৰত কল কৰক মেছেজ কৰক হোৱাটছএপ কৰক উইল কানেক্ট উইথ ইউ আপোনাৰ লগত কানেক্ট হৈ যাম আৰু 299 ৰুপিছত আপুনি এইটো ইবুকটো ল'ব পাৰিব সো বহুতে ভাল অফাৰ হয় এণ্ড আজিৰ কাৰণে ইমানে আছিলে আই হোপ সকলোৱে ভিডিঅ'টো বহুতে ইউজফুল বুলি আপোনাৰ কাৰণে এইটো ভিডিঅ' প্ৰুফ হ'ব এণ্ড আই হোপ সকলোৰে ডাউটটো এতিয়া শেষ হৈছে যে আপোনাৰ নিউ ভ্যাকেন্সি কিমান ওলাব পাৰে কেতিয়া আহিব এণ্ড কি প্ৰচেছ হয় এক্সামিনেশ্যন প্ৰচেছ সো দ্যাট ইজ অনলি এণ্ড এতিয়া যেতিয়া নিউ ভ্যাকেন্সি ওলাব যেতিয়া নিউ ভ্যাকেন্সি এপ্লাই আহি যাব SLPRB ৱেবছাইট সেইটো সময়তে আপোনাক মই জনাই দিম এণ্ড আই হোপ মই যেনেকৈ কৈছোঁ সেই হিচাপতে ভ্যাকেন্সি আহিব লাগে এণ্ড আজিৰ কাৰণে ইমানে আছিলে জয় হিন্দ জয় ভাৰত